নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে আপোনালোকক কওঁ, আমি যে কওঁ কথাত যে কিছুমান মানুহৰ কথা কওঁ বা ল'ৰা ছোৱালীবিলাকৰ কথা কওঁ যে তেওঁলোকৰ সংগৰ কাৰণে এনেকুৱা হ'ল বা সংগত কেতিয়াবা ভাল হোৱা বুলিও কোৱা যায় আৰু কেতিয়াবা বেয়া হোৱা বুলিও কোৱা যায়। আপোনালোকে কিন্তু আজিৰ ভিডিঅ'টো চাই আপোনালোকে এটা কমেণ্ট কৰি জনাব দেই। এই মানুহজনৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। মোৰ পিছপিনে যে আছে সংগ, আচলতে মানুহৰ কিছুমান কথা কোৱা যায়, মই নকওঁ, আপোনালোকে ক'ব। মই এইখিনি সময়ত মই বনাই আছিলোঁ, যিহেতু আমাৰ চিপাঝাৰত এটা বহুত ডাঙৰ দেউল উৎসৱ হয়, সেইটো আহি আছে। সেইটোৰ কাৰণে পিঠা লাড়ু মই বনাই আছিলোঁ আৰু হঠাৎ মই আহি দেখিছোঁ তেওঁ এটা কাম কৰি আছে। এই টেবুলখনত এটা ছাইডত মোৰ ক্লাছ হয়, ক্লাছ গোটেই টেবুলখনতে হয়, আজি ক্লাছ বন্ধ আছে। আৰু এটা ছাইডত এওঁ এটা কাম কৰি আছে। কি কাম কৰি আছে এওঁক মই সুধিম, আপোনালোকে তেওঁ নিজৰ মুখেৰে শুনি ল'ব। আৰু অকণমান মই ভিডিঅ' বনাই থৈছোঁ, মোৰ ভাল লাগিলে কাৰণে চাবচোন দেই। কি কৰিছা? এইটো এটা চিলভাৰৰ পুৰণি কেৰাহী, প্ৰায় 20-25 বছৰ পুৰণি। এই বেয়া হৈ গৈছে, গতিকে ইয়াক এতিয়া হেঙিং মানি প্লেণ্টৰ টাব বনাওঁ। তাৰ কাৰণে এই ফুটাই এনেকৈ ৰং কৰি লৈছোঁ। এইকেইটা ফুটাকেইটা বনাই লৈছা? ফুটাকেইটা বনাই দিছোঁ, মানে পানী বেছিকৈ হ'লে ওলাই যাবৰ কাৰণে। তাৰপিছত ইয়াতে এতিয়া এয়া ৰং দিছোঁ হালধীয়া। ইয়াৰ পিছত ইয়াতে অলপ ডিজাইন কৰিম, বেলেগ বেলেগ কালাৰ কৰি এনেকৈ হেঙিং কৰি মানি প্লেণ্ট লগাই আমাৰ বাৰান্দাত। বুদ্ধিটো ভাল লাগিলে দেই। তুমি কেমেৰা কৰি আছা, কেমেৰা ৰেডি কৰা নাই দেখোন। ৰেডি কৰা নাই, এই কামখিনি আৰম্ভ কৰাৰ লগে লগে এইটো কৰি দিম। হ'ব, সেইখিনিও কেমেৰাত দেখুৱাব লাগিছিলে। সেইখিনি এয়া হৈছে তেওঁ কৰি থকা কাম। আৰু কেৰাহীটো বহু বছৰ পুৰণি, যেতিয়া ষ্ট'ভ আছিলে, ষ্ট'ভত বহুত সময় লাগে কাৰণে চিলভাৰৰ কেৰাহী ব্যৱহাৰ কৰিছিল। এতিয়া ব্যৱহাৰ নহয়, সেয়ে মই পাকঘৰৰ পৰা উলিয়াই দিছিলোঁ আৰু এওঁ সেইটোত এটা ধুনীয়া টাব লগাব, মানি প্লাণ্ট লগাব আৰু পিছত হয়তো আপোনালোকে সেয়া দেখিবলৈ পাব। কিন্তু কথাটো হৈছে, মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাইছোঁ, আগতে এনেকুৱা ধৰণৰ কামবোৰ এওঁ নকৰিছিল, এতিয়া কৰা হৈছে আৰু সেই মোৰ ভাল লাগে কৰি থাকে কাৰণে। কিন্তু এটা সৃষ্টিশীল মন এওঁৰো আছে, সেই মোৰ ভাল লাগে। আৰু লগতে মই কওঁ, আমাৰ যিহেতু ইয়াতে এটা দৌল উৎসৱ হয়, সেই দৌল উৎসৱত মই আলহী মাতিছোঁ আৰু যিসকল আলহী এতিয়া আমাৰ ঘৰলৈ আহিম বুলি কৈ থাকে, তেওঁলোককো মই এই ভিডিঅ'টোৰ যোগে নিমন্ত্ৰণ জনালোঁ। এইখিনি বনাইছোঁ মই পকা অমিতাৰ পিঠা। পকা অমিতাৰ পৰা খুব ধুনীয়া পিঠা হয়। ৰেচিপিটো অৱশ্যে মই বনাই ৰখা নহ'ল, ভিডিঅ' কৰা নহ'লে, যি নহওক আপোনালোকক লাগিলে দিম বাৰু পিছত। পকা অমিতা আলহীৰ কাৰণে পিঠা বনাইছোঁ, তিলৰ পিঠা বনাইছোঁ আৰু কিবা কিবি বনাইছোঁ বাৰু। এইখিনি কৰি থকা সময়তে মই এবাৰ গৈছিলোঁ তেওঁৰ ওচৰলৈ আৰু তেওঁৰ সেই কামটো দেখি মোৰ খুব ভাল লাগিলে, লগে লগে ভিডিঅ' বনালোঁ। আৰু যিসকলে আমাৰ ঘৰলৈ আহিম বুলি কৈ আছে, দৌল উৎসৱৰ সময়তে আপোনালোকে আমাৰ ঘৰলৈ আহিব পাৰে, এই ভিডিঅ'টোৰ যোগে নিমন্ত্ৰণ জনালোঁ। আৰু আমাৰ দুয়োজনেৰে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত কিন্তু জনাবৰ কাৰণে নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।